এতিয়া আপোনালোকে দেখিছে এই আমাৰ লখলাবন্ধা পঞ্চায়তত গোটেই ৰাইজ একত্ৰিত কৰি আমি সভাৰ কাৰণে ঠিক কৰিছোঁ যাবলৈ। ইয়াৰ আগতে মই বৰভগীয়া পঞ্চায়তত আছিলোঁ, তেওঁলোকো গোট খাইছে, এতিয়া লাইলুৰিতো গোট খাই আছে। গতিকে কলিয়াবৰৰ প্ৰত্যেকখন ঠাইতে ৰাইজ সমবেত হৈ সভা সমিতি কৰি তেখেতসকল দলে বলে এই আমাৰ প্ৰধানমন্ত্ৰীৰ যিটো আগমন, সেই আগমনক আদৰিবলৈ সকলো প্ৰস্তুত হৈছে। আৰু প্ৰধানমন্ত্ৰীক আমি কলিয়াবৰলৈ আদৰিছোঁ, অসমলৈ আদৰিছোঁ। আৰু কলিয়াবৰৰ ভূমিত তেখেতে পদাৰ্পণ কৰি যি ঠাইৰ পৰা এই 4 লেন আৰম্ভ হৈ 34.5 কিলোমিটাৰ দীঘল এলিভেটেড কৰিডৰ হ'ব, সেই ঠাইতে তেখেতে আধাৰশিলা কৰিব। গতিকে ই আমাৰ কাৰণে যথেষ্ট সৌভাগ্যৰ কথা। আৰু এটি এটা কলিয়াবৰৰ বৃহৎ আঁচনি কলিয়াবৰ বোকাখাটক সামৰি ল'ব। আৰু এই আঁচনিখনে কলিয়াবৰৰ গোটেই যিটো ৰূপ, এই ৰূপটোৰ সম্পূৰ্ণ সলনি কৰিব। অসমৰ ভিতৰতে কলিয়াবৰ বোকাখাট সামৰি লোৱা এই এলিভেটেড কৰিডৰখন এটা আকৰ্ষণীয় স্থল হ'ব বুলি মই ভাবিছোঁ। মোৰ এই ক্ষেত্ৰত মিত্ৰজোঁটৰ যিখন মঞ্চ, মিত্ৰজোঁটৰ মঞ্চখনত যি সিদ্ধান্ত লয়, সেই সিদ্ধান্তকে মই আদৰণি জনাম। আজি আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছ দলত যোগদান কৰিছে। 26 নিৰ্বাচনত প্ৰভাৱ পৰিব নেকি? তাৰমানে আপোনালোকে ভাবি চাওক, কোন আমচুত আছে, কোন কংগ্ৰেছত আছে, কোন UDFত আছে, ইয়াৰ জানো কিবা পাৰ্থক্য আছে? তাততো কোনো পাৰ্থক্য নাই। গতিকে এই প্ৰভাৱ কোনো নিৰ্বাচনলৈ নাহে। সামগ্ৰী সমষ্টিৰ নেতা, অগম দলৰ নেতা মুজিবুৰ ৰহমানে দেখা গৈছে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে, কি কাৰণটো? এইটো জিলা সমিতিয়ে জানিব কি কি কথাৰ অভিযোগত সেইটো ব্যৱস্থা লৈছে। কোনোবাই যদি দল বিৰোধী কাৰ্যকলাপ কৰে তেতিয়া নিশ্চয় দলৰ অনুশাসনৰ ভিতৰত আহিব। সেইটো আমাৰ কেন্দ্ৰীয় সমিতিলৈ আহিলে মই ক'ব পাৰিম।